নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এডভান্স মেথছৰ আজি 6.1 4 নম্বৰৰ পৰা দিবলৈ ওলাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত 3 নম্বৰকৈ দিয়া আছিলে। যদি কোনোবা চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে আগৰ অংকখিনি চাব পাৰিবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত দিয়া আছে যে তলত দিয়া সাধাৰণ পদকেইটাৰ সহায়ত প্ৰতিটো অনুক্ৰমৰে পঞ্চম আৰু ষষ্ঠ পদটো নিৰ্ণয় কৰিব দিছে। ইয়াত আমাক এনটম পদটো দিয়া আছে। এই এনটম পদটোৰ পৰা আমাক কি কৰিব দিছে? পঞ্চম আৰু ষষ্ঠ পদটো নিৰ্ণয় কৰিব দিছে। 1 নম্বৰটো লৈছোঁ, এইটো দেখা পাইছা un = n + 1 twice n + 1/6 দিয়া আছে। ইয়াত এইটো হ'ল এনটম পদ বা সাধাৰণ পদটো যিটো দিয়া আছে, এইটো আমাৰ সাধাৰণ পদ। গতিকে ইয়াত যদি আমি পঞ্চম পদটো লওঁ, এনৰ জেগাত আমি কি লিখিম? 5 লিখিম। গতিকে ইয়াত য'ত য'ত n আছে এনৰ জেগাত 5 বহাই দিয়া। এইটো n আছে, ইয়াত 5 বহাই দিয়া। এইটো n আছে, ইয়াত 5 বহাই দিয়া, +1। ইয়াত 2 ইনটু কি আছে আমাৰ n আছে, গতিকে 5 + 1/6 কি হ'ব? 5 × 1 = 6। এইটো 5 আছিলে, 5 ইনটু 5 × 1 = 6, 6 ইনটু 5 × 2 = 10, 10 × 1 = 11। তলত কি আছে? 6 6 কাটি দিয়া, 11 × 5 = কিমান হ'ব? 55, 55। তো পঞ্চম পদটো আমি কি পালোঁ? 55। এতিয়া ষষ্ঠ পদটো কি হ'ব? এনৰ জেগাত ইয়াতো আমাৰ কি 6 বহাই দিয়া। এইবাৰ ইয়াত এনৰ জেগাত কি হ'ব? 6 ইনটু 6 + 1 ইনটু কি হ'ব? 2 ইনটু 6 + 1। তলত 6 আছে, 6 6 কাটা যাব, কি আছে? 6 × 1 = 7, 7 ইনটু কি হ'ব? 6 × 2 = 12, 1 = 13। তো 13 × 7 = কিমান? 91, 91। তো ষষ্ঠ পদটো মই কি পালোঁ? 91। 2 নম্বৰটো আছে un = 1 + 1 - 1 ^ n। তো ইয়াতো আমাৰ এনটম পদ এইটো, গতিকে এনৰ জেগাত আমি কি লিখিম? পঞ্চম পদ লাগে, গতিকে এনৰ জেগাত 5 বহাই দিম। তো কি হ'ব? য'ত য'ত n আছে আমি 5 বহাম। -1 এইটো n মানে কি? ইয়াত 5। এইটো এনেকুৱা হ'ব 1 প্লাছ, এইটো যেতিয়া চাবা এই ঘাতটো যেতিয়া অযুগ্ম সংখ্যা থাকে তেতিয়াহ'লে কি হয়? ইয়াৰ পূৰণফলটো বা ইয়াৰ ৰিজাল্টটো আমাৰ কি হয়? বিয়োগত, মানে এইটো যদি মাইনাছ থাকে মাইনাছতে ওলাব। আৰু যদি ই যুগ্ম ঘাত হয়, তাৰমানে ইয়াত 5 নহয় যদি 4 হ'লে হয়, তেতিয়াহ'লে আমাৰ এইটো কি হ'লে হয়? প্লাছ হ'লে হয়। তাৰমানে যুগ্ম সংখ্যাৰ ঘাত থাকিলে এইটো কি হয়? মাইনাছটো প্লাছ হৈ যায়, আৰু অযুগ্ম সংখ্যাৰ ঘাত থাকিলে মাইনাছটো মাইনাছে থাকে। গতিকে 1 5টা পূৰণ কৰিলে আমি 1 পাম, এইটো কি পাম? -1। তো এইটো কাটা গ'ল প্লাছে মাইনাছে, গতিকে কি থাকিল? 0। u6টো কি হ'ব এতিয়া? 1 + -1 6। এতিয়া এই ঘাতটো কি হ'ল? 6টো আমাৰ যুগ্ম সংখ্যা, গতিকে আমাৰ এইটো কি হ'ব? এইবাৰ প্লাছত ওলাব। 1 + 1 = কি হ'ব? 2। তো 3 নম্বৰটো দিছে tn = -1 to the power n × 2 to the power n। তো ইয়াত আমাক পঞ্চম পদ লাগে, পঞ্চম পদটো, গতিকে আমি 5 বহাই দিলোঁ এনৰ জেগাত, -1 এনৰ জেগাত 5 × 2 to the power 5। তো এইটো কি? অযুগ্ম সংখ্যা হয়নে? ঘাতটো, গতিকে এইটো মাইনাছত আহিব আমাৰ। -1 হ'ল, 2 to the power 5 মানে কি? 32, 32। 5টা দি পূৰণ কৰিলে 32 পাবা, গতিকে কিমান হ'ব? 32 × 1 = 32, মাইনাছ প্লাছে মাইনাছে -32 হ'ল এইটো। আকৌ t6 ষষ্ঠ পদটো, -1 6 ইনটু কি? 2 to the power 6। এইবাৰ এইটো যুগ্ম সংখ্যা ঘাতটো হয়নে? গতিকে এইটো প্লাছত আহিল, আৰু 2 to the power 6 মানে হ'ল 64। তাৰমানে 6টা দি পূৰণ কৰিলে কি পাবা? 64 পাবা। গতিকে 64 × 1 কিমান হ'ব? 64। তো 4 নম্বৰটো দিছে tn a + n - 1 d। এতিয়াকে পঞ্চম পদটো কি হ'ব? t5 a + 5 - 1 d = কি হ'ব? a + 5ৰ পৰা 1 গ'লে কি থাকে? 4, 4 × d অৰ্থাৎ কিমান? 4d। আৰু ষষ্ঠ পদটো হ'ব এনেকুৱা a + 6 - 1 × d
তো কি হ'ব a প্লাছ 6 পৰা 1 গ'লে 5 5d। তো 5 নম্বৰটো আছে un ইকুৱেল a r টু দি পাৱাৰ n মাইনাছ 1। তো পঞ্চম পদটো কি হ'ব এনৰ জেগাত 5 বহাই দিয়া a ইনটু r n মানে কি 5 মাইনাছ 1 হয়নে। তো a r কি হ'ব এইটো 5 পৰা 1 গ'লে 4 r টু দি পাৱাৰ 4। আৰু ষষ্ঠ পদটো গতিকে তাৰ কাৰণে 6 বহাই দিয়া a r 6 মাইনাছ 1 ইকুৱেল টু কি হ'ব a r টু দি পাৱাৰ 6 পৰা 1 গ'লে কি থাকে 5। তো এনেকৈ তোমালোকে পঞ্চম ষষ্ঠ বা সপ্তম যি পদ দিয়া থাকে উলিয়াব পাৰিবা। 5 নম্বৰটোত দিয়া আছে যদি এটা অনুক্ৰম তলত দিয়া ধৰণেৰে সংজ্ঞাবদ্ধ কৰা হয় তেনেহ'লে অনুক্ৰমটোৰ 16তম আৰু 25তম পদ দুটা নিৰ্ণয় কৰা। এইটো চৰ্ত আমাক দিয়া আছে। এই চৰ্ত মতে যদি অনুক্ৰমটো সংজ্ঞাবদ্ধ কৰা হয় তেতিয়াহ'লে আমাক কি কৰিব দিছে 16তম আৰু 25তম পদটো নিৰ্ণয় কৰিব দিছে। তো আমাক দিয়া আছে un ইকুৱেল টু 0 যদি কি হয় n অযুগ্ম সংখ্যা হয়। un কেতিয়া 0 হ'ব যদি nটো আমাৰ অযুগ্ম সংখ্যা হয় তেতিয়াহ'লে 0 হ'ব ইয়াত, আৰু nটো যদি আমাৰ যুগ্ম সংখ্যা হয় তেতিয়াহ'লে কি হ'ব 1 হ'ব un। তে আমাৰ প্ৰথমতে কিমান দিয়া আছে 16তম পদ। 16তম পদ হ'লে আমি এনেকৈ কি লিখিম এনৰ জেগাত 16 লিখিম। এতিয়া চোৱা আমাক এটা ইয়াত চৰ্ত দিয়া আছে যে যদি যুগ্ম হয় 1 হ'ব, যদি অযুগ্ম হয় কি হ'ব 0 হ'ব nটো। এইটো কি হ'ল nটো আমাৰ যুগ্ম হয়নে নহয় 16 সংখ্যাটো আমাৰ যুগ্ম সংখ্যা, যে যুগ্ম হ'লে আমাৰ কি হ'ব বুলি কৈছিল 1, গতিকে এইটো আমাৰ কি হ'ব 1। যিহেতু 16 n ইকুৱেল 16 যুগ্ম এনেকৈ দিয়া। আকৌ কি ওলাব দিছে আমাৰ 25, গতিকে এনৰ জেগাত দিবা 25 বহি দিয়া। 25টো আমাৰ অযুগ্ম সংখ্যা, গতিকে যদি অযুগ্ম সংখ্যা হয় nটো যদি nৰ মান অযুগ্ম হয় তেতিয়াহ'লে আমাক কি বুলি কৈছে 0, গতিকে ইউ 25 ইকুৱেলটো আমাৰ কি হ'ব 0 হ'ব। যিহেতু n 25 অযুগ্ম, বুজি পাইছানে। 6 নম্বৰতে আছে আমাৰ এই চিগমা প্ৰতীক ব্যৱহাৰ কৰি প্ৰকাশ কৰিব দিছে এইকেইটা আমাক শ্ৰেণী দিয়া আছে, বুজি পাইছানে নাই। ইয়াত শ্ৰেণী আকাৰে দিয়া আছে, এইটো আমি কি এইটো আকাৰটো আনিব লাগে। 3 নম্বৰ যে দিয়া আছিলে দেখা পাইছানে, এই প্ৰতীকটো ব্যৱহাৰ কৰিব লাগে। আৰু ইয়াত কি দিছিল এই প্ৰতীকটো হ'ব লাগিছিল আমাক শ্ৰেণীটো নিৰ্ণয় কৰিব দিছিল, গতিকে ইয়াত শ্ৰেণীটো দিয়া আছে আমি প্ৰতীকত নিব লাগে। তো ইয়াত আমি প্ৰতীকটো ব্যৱহাৰ কৰিম। তো ইয়াত হ'লে আমি কি লিখিব পাৰোঁ এনেকৈ লিখিব পাৰোঁ। চাবা প্ৰথমতে চিগমাটো লিখা, ওপৰত কি থাকে কিমানটা পদ আছে সেইটো থাকে হয়নে, পদৰ সংখ্যাটো থাকে আমাৰ ওপৰত। ইয়াত কেইটা পদ আছে 1 2 3 4 5 6টা পদ আছে, গতিকে আমি ওপৰত কি লিখিম 6 লিখিম, বুজি পাইছানে। আৰু তলত থাকব এনৰ মান আমাৰ কি 1ৰ পৰা ষ্টাৰ্ট কৰিম আমি। এইটো কি হ'ব এতিয়া এইটো আমি কি দিম চাবা n যদি এতিয়া n অকল যদি দিওঁ তেতিয়াহ'লে কি হ'ব n মানে 1 বহালোঁ, নেক্সটটো আমি 4 পাব লাগিব, প্ৰথমটো আমি 2 পাব লাগে, গতিকে এতিয়া কি n অকল যদি n দিওঁ তেতিয়াহ'লে আমি কি পাম n ইকুৱেল টু 1 বহালে আমি কি 1 পাম, আমি 2 পাব লাগিলে কি দিব লাগিব, ধৰা এতিয়া আমি 2 n বহালোঁ, তেতিয়াহ'লে চাবা এনৰ মান যদি 1 হয় কি হ'ব 2 × 1 ইকুৱেল টু 2 প্ৰথম মান আহিল। এনৰ মান যদি 2 হয় এইটো তেতিয়াহ'লে কি হ'ব 2 × 2 ইকুৱেল টু 4 দ্বিতীয় পদ। এনৰ মান 3 হ'লে কি হ'ব 3 × 6 তৃতীয় পদ। তে আমি প্ৰতীকেৰে লিখিব লাগিলে এনেকৈ লিখিব পাৰোঁ চিগমা ওপৰত যিটো পদৰ সংখ্যা তলত n ইকুৱেল টু 1 এইটো কি 2n। 2 নম্বৰত কি দিয়া আছে 1 + 3 + 5 + 7 + 9 + 11 + 13 + 15। তো এইটো আমি এনেকৈ লিখিব পাৰোঁ প্ৰতীকটো ইয়াত দিয়া চিগমা। পদ কেইটা আছে 1 2 3 4 5 6 7 8টা 8টা পদ আছে 8 দিয়া। আৰু nটো আমি নাম্বাৰ 1ৰ পৰা ল'ম, আমি প্ৰথম পদৰ পৰাই ল'ম, বুজি পাইছানে। গতিকে ইয়াত কি আছে প্ৰথম পদ 1 আছে, প্ৰথম পদ 1 আছে, গতিকে আমি এতিয়া n বহালে প্ৰথম পদ আমি 1 পাম, কিন্তু তাৰ পিছৰ পদটো আছে 3 আছে, গতিকে আমি অকল n বহালে এতিয়া নহ'ব, কাৰণ ইয়াৰ পিছৰ পদটো আমাৰ কি আছে 3 আছে। 2n বহালেও নহ'ব অকল, কাৰণ 2n বহালে কি হ'ব আমাৰ চাবা
পিছৰ পদটো 3 আছে গতিকে আমি যদি 2 নম্বৰ পদটো আমি 2 × 2 কৰোঁ কি হ'ব 4 হ'ব বুজি পাইছানে ইয়াৰ আগতটোত আমাৰ কি আছিল 2 নম্বৰ পদটো 4 গতিকে টুৱাইছ এন কৰোঁতে আমাৰ হৈছিলে কিন্তু ইয়াত 2 নম্বৰ পদটো 3 আছে গতিকে 4 কৰিলে কি হয় বেছি হয় গতিকে আমি কি কৰিব লাগিব টুৱাইছ এন মাইনাছ যদি 1 কৰোঁ তেতিয়াহ'লে কি হ'ব 4 - 1 = 3 হ'বনে নহয় আমাৰ এইটো পদ কি হ'ব টুৱাইছ এন -1 আৰু প্ৰথম পদটো 1 ওলাব ইয়াত কিয় 2 × 2 2 ৰ পৰা 1 গ'লে কি থাকে 1 থাকে গতিকে প্ৰতিক্ৰিয়া বুজালে এইটো এনেকুৱা হ'ব তো 3 নম্বৰটোত কি আছে 1 - 2 + 3 - 4 তাৰমানে এটা সংখ্যা প্লাছত এটা সংখ্যা মাইনাছত এটা সংখ্যা প্লাছত এটা সংখ্যা মাইনাছত এনেকৈ গৈছে প্ৰথমখিনিতো আমি এইটো বহাবই লাগিব সিগমা আমি প্ৰত্যেকটো বহাইছোঁ এইটো হয়নে কেইটা আছে 1 2 3 4 5 6 7 8 8টা পদ আছে গতিকে এই ওপৰত 8 বহিব আৰু n = 1 তাৰমানে 1 নম্বৰ পদৰ পৰা প্ৰথম পদৰ পৰা আমি আৰম্ভ কৰিছোঁ এতিয়া চাবা যেহেতু এটা সংখ্যা প্লাছত এটা সংখ্যা মাইনাছত গতিকে আমি ইয়াত যদি এনেকুৱা এটা হেৰি ব্যৱহাৰ কৰোঁ চাবা -1 to the power n + 1 into n তেতিয়াহ'লে কি হ'ব চাবা -1 whole to the power n + 1 into n প্ৰথম পদ যদি 1 হয় এনেকুৱা নহ'ব নেকি চাবাচোন প্ৰথম পদ হ'লে -1 n ৰ জেগাত 1 হ'ব +1 into n মানে 1 একে একে 2 এনেকুৱা হ'ল স্কুৱেৰ into 1 যেতিয়া ইয়াত যুগ্ম সংখ্যা থাকে তেতিয়াহ'লে এইটো কি হয় প্লাছ হয় প্লাছ 1 দুটা পৰা হ'লে একে হ'ব 1 × 1 = 1 ইয়াত এতিয়া 1ৰ মান n ৰ মান 2 বহাই দিয়া আমি দ্বিতীয় পদটোৰ কাৰণে n ৰ মান 2 বহাই দিলোঁ 2 + 1 হ'ল আৰু এইটো n ৰ মান 2 2 একে 3 এইটো 3 হ'ল যেতিয়া অযুগ্ম হয় ইয়াৰ মানটো কি হয় মাইনাছত ওলায় -1 into এইটো কি আছে 2 আছে গতিকে 2 × 2 মাইনাছত 2 ওলাবনে ঠিক বাকীকেইটাও ঠিক এনেকৈ ওলাব গতিকে এইটো আমাৰ কি হ'ব সিগমা n = 1 8 - 1 whole to the power n + 1 into n এইটো প্ৰতীক বুজি পাইছানে 4 নম্বৰটো 4 নম্বৰটো কি আছে a + a + d + a + 2d + a + 3d এইটো আমাৰ উন্নয়কৰণী আমাৰ যে 4 নম্বৰত দিয়া আছিলে সেই 4 নম্বৰৰ যিটো 4 নম্বৰ হেৰিটো আছে সেইটো নিচিনা একে এইটো গতিকে ইয়াত আমাৰ কি হ'ব সিগমা n = 1 পদ কেইটা আছে 1 2 3 4টা পদ আছে 4টা আৰু ইয়াত আমাৰ কি হ'ব a + n - 1 into d হয়নে নাই চোৱা n ৰ জেগাত 1 বহাই দিবা এইখিনি আমি পৰীক্ষা কৰিছোঁ n ৰ জেগাত a + n ৰ জেগাত আমি কি বহাইছোঁ 1 বহালোঁ 1 - 1 into d আছে a + 1 - 1 এইটো কি হ'ব এটা প্লাছত এটা মাইনাছত কাটা কাটি গ'ল গতিকে 0 into d 0 হ'ব গতিকে এইটো a প্ৰথম পদটো আমাৰ a আছে দেখা পাইছানে দ্বিতীয় পদটোৰ কাৰণে চাবা এতিয়া a + n ৰ জেগাত আমাৰ 2 হ'লে এতিয়া 2 হ'ব 2 - 1 into d এইটো কি হ'ব a 2 ৰ পৰা 1 গ'লে 1 থাকে 1 into d = d a + d দ্বিতীয় পদটো a + d তৃতীয় পদটো a + 2d হ'ব কাৰণ ইয়াত যেতিয়া 3 বহাই দিবা 3 ৰ পৰা 1 গ'লে 2 থাকিব 2d হ'ব তৃতীয় পদটো চতুৰ্থ পদটো a + 3d গতিকে ইয়াত 4 বহালে চতুৰ্থ 4ৰ পৰা 1 গ'লে 3 থাকে গতিকে 3d হ'ল গতিকে আমাৰ কি হ'ব সিগমা n = 1 4 a + n - 1 whole into d তো এনেদৰে প্ৰতিক্ৰিয়া তোমালোকে প্ৰকাশ কৰিব পাৰিবা তো এইখিনিলৈকে আজি ভিডিঅ'টো দিলোঁ ভিডিঅ'টো চাই কেনে পালা জনাবা ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ বাই বাই থেংক ইউ